নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজিৰ ভ্যাকেন্সি বিলাক ডিসকাস কৰিম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব এক নম্বৰ ভ্যাকেন্সি হৈছে ভাই ভাই টাইলছ এণ্ড স্যানিটাৰী ওয়্যাৰ এলএলবি পোষ্ট আছে সেলস এক্সিকিউটিভ মেল ফিমেলৰ কাৰণে মেল ক্যান্ডিডেটৰ কাৰণে 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু বাইক নহলে স্কুটি লাগিব লোকেশন ভঙাঘৰ ৰুদ্ৰাক্ষ মল 6 ফ্লোৰ হ'ব ইন্টাৰভিউ টাইমিং দিয়া আছে 3:30 পৰা 5:30 ভিতৰত হ'ব আপোনালোকে নিজৰ বায়োডাটাখন এই মেইল আইডিটোত সেন্ড কৰি দিব আৰু ফোন নম্বৰ দিয়া আছে ইয়াত ফোন কৰিব পাৰে ইন্টাৰভিউৰ কাৰণে 2 নম্বৰ ভ্যাকেন্সি আছে সোমালা মহিলা সংঘৰ পৰা এটো এটা প্ৰজেক্ট হয় লোকেশন হ'ব সুনিতপুৰ ঠেকিয়াজুলি আৰু হোজাই পোষ্ট আছে প্ৰজেক্ট ম্যানেজাৰ দুটা ভ্যাকেন্সি আছে 2 প্ৰজেক্ট ম্যানেজাৰ পিজি কৰা হ'ব লাগিব সোশ্যাল সায়েন্স বা গ্ৰেজুৱেচন যদি কৰা থাকে আৰু লগতে 3 বছৰ এক্সপেৰিয়েন্স দুটা কাউন্সিলৰৰ ভ্যাকেন্সি আছে পিজি কৰা হ'ব লাগিব সাইকোলজি সোশ্যাল ওয়ার্ক অর গ্ৰেজুৱেট উইথ 2 ইয়ার্স কাউন্সেলিং এক্সপেৰিয়েন্স দুটা একাউন্টেন্টৰ ভ্যাকেন্সিও আছে গ্ৰেজুৱেট হ'ব লাগিব ম্যাথছ বা ইকোনমিক্স বা স্ট্যাটিস্টিক্স কমাৰ্স উইথ কম্পিউটাৰ স্কিল আৰু ইয়াতে 8টা আউটৰিচ ওয়াৰ্কাৰ এটো ফিল্ড ওয়াৰ্ক হ'ব 8টা আছে ভ্যাকেন্সি ইয়াতে 12 পাস কৰা হলে এপ্লাই কৰিব পাৰে লোকেল নলেজ লাগিব মানে যিকিটা লোকেশন দিয়া আছে তাৰে লোকেল এৰিয়াখিনিৰ নলেজ লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে বায়োডাটা সেন্ড কৰিব লাগিব যদি সুনিতপুৰত যি সকল ক্যান্ডিডেট এপ্লাই কৰিব তেওঁলোকে এই মেইল আইডিটোত পঠাব বায়োডাটা আৰু যি সকলে হোজাইৰ কাৰণে পঠাব তেওঁলোকে এই 2 নম্বৰ যেটো মেইল এইটো মেইলত পঠাব আৰু সাবজেক্ট লাইনত আপোনালোকে পোষ্টটো মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে আৰু যদি কিবা অধিক জানিব থাকে তেতিয়া হলে কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব 3 নম্বৰটো ড্ৰাইভাৰৰ ভ্যাকেন্সি হয় ৰিকোয়াৰ্ড ফৰ ৰেসিডেন্স এট জু ৰোড গুৱাহাটী নম্বৰ দিয়া আছে ইয়াতে কল কৰি লব 4 নম্বৰটো কোম্পানী এটাৰ পৰা আহিছে ৰিজিওনাল অফিস টু গুৱাহাটীত আছে পোষ্ট আছে 1 নম্বৰতে অফিস এক্সিকিউটিভ ফিমেলৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব কম্পিউটাৰ নলেজ লাগিব আৰু লগতে এবছৰ এক্সপেৰিয়েন্স বিচাৰিছে 2 নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ মেলৰ কাৰণে হায়াৰ সেকেন্ডাৰী পাস কৰিলে এপ্লাই কৰিব পাৰে লগতে এবছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব আৰু বাইক লাগিব ইয়াতে 3 নম্বৰটো একাউন্টস এক্সিকিউটিভ গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ ইন ওয়ার্ড এক্সেল টেলি আৰু লগতে এবছৰ এক্সপেৰিয়েন্স আপোনালোকে নিজৰ বায়োডাটাখন এই মেইল আইডিটোত সেন্ড কৰি দিব যদি শৰ্ট লিষ্ট কৰে ইন্টাৰভিউ কাৰণে নিশ্চয় মাতিব 5 নম্বৰটো আছে ফিমেল এক্সিকিউটিভৰ ভ্যাকেন্সি লোকেশন হ'ব আজৰা অফিস কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কন্টাক্ট কৰি লব 6 নম্বৰটো কনসেপ্ট কোচিং ইনষ্টিটিউটৰ পৰা আহিছে নৰ্থ ইষ্ট পোষ্ট আছে একাউন্টেন্ট বিকম বা এমকম কৰা হ'ব লাগিব লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো হল গ্ৰেড 4 এটো 3 নম্বৰ নহয় 2 নম্বৰ ভ্যাকেন্সি হয় গ্ৰেড 4 ভ্যাকেন্সি ক্লাস 10 পাস কৰিলে এপ্লাই কৰিব পাৰে শুড হোল্ড এ ড্ৰাইভিং লাইসেন্স নিজৰ ড্ৰাইভিং লাইসেন্সটো লাগিব এটো ম্যান্ডেটৰি নহয় কাৰোবাৰ যদি ড্ৰাইভিং লাইসেন্স নাই এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স কাম কৰা মিনিমাম এবছৰ লাগিব কাম কৰা এক্সপেৰিয়েন্স আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো মেইল আইডি দিয়া আছে careerinconcept@gmail.com এই মেইল আইডিটোত বায়োডাটা পঠিয়াব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব নৱেম্বৰ 20 তাৰিখ ইয়াত এড্ৰেছ দিয়া আছে যেটো কোচিং ইনষ্টিটিউট তাৰ এড্ৰেছ দিয়া আছে সো এইটো আছিল শেষৰ ভ্যাকেন্সি ভিডিঅটো ভাল পালে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ আজিলৈ ধন্যবাদ